অসমৰ স্বাভিমান অসমৰ গৌৰৱ এশিঙীয়া গড় বিশ্বৰ বুকুত অসমক এক সুকীয়া পৰিচয় দিছে এটা খড়গড় গড়ে এই আপুৰুকীয়া প্ৰাণীবিধৰ আজি দিৱস গড়ৰ সুৰক্ষা সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে প্ৰতি বছৰে 22 ছেপ্টেম্বৰত পালন কৰা হয় বিশ্ব গড় দিৱস মূলত মানুহক গড়ৰ 5বিধ প্ৰজাতিৰ বিষয়ে সজাগ আৰু শিক্ষা দিবলৈ এই দিৱস পালন কৰা হয় এই দিৱসটো পালন কৰাৰ উদ্দেশ্য হৈছে আফ্ৰিকা আৰু এছিয়াত বাস কৰা গড়ৰ বিভিন্ন প্ৰজাতিৰ বিষয়ে সজাগতা বঢ়োৱা আৰু মানুহক গড়ৰ সংৰক্ষণ কৰাৰ বাবে উৎসাহিত কৰা বিশ্ব বন্যপ্ৰাণী পুঁজিয়ে 2010 চনত 22 ছেপ্টেম্বৰৰ দিনটো দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে বিশ্ব গড় দিৱস হিচাপে ঘোষণা কৰিছিল এছিয়া আৰু আফ্ৰিকাৰ গড়ৰ প্ৰজাতিৰ উপৰিও এই দিনটো জন্তুৰ বাবে উদযাপন কৰা হয় আৰু মানুহক সেইবোৰ সংৰক্ষণ কৰাৰ বাবে প্ৰেৰণা যোগোৱা হয় সমগ্ৰ বিশ্বত 5 প্ৰজাতিৰ গড় আছে 5টা প্ৰজাতিৰ গড়ৰ ভিতৰত আছে এটা শিঙৰ গড় সুমাত্ৰান কলা বগা আৰু জাভান গড় 2024 চনৰ বিশ্ব গড় দিৱসৰ বিষয়বস্তু হৈছে এই 5টা প্ৰজাতিক জীয়াই ৰখা আজিৰ দিনটোৰ ঘোষণা 2010 চনত WWF দক্ষিণ আফ্ৰিকাৰ দ্বাৰা কৰা হৈছিল আন্না মিটিচি প্ৰতিষ্ঠাপক তথা জিম্বাবৱেৰ চিচাকোৱে ৰেঞ্জৰ গৰাকী লিসা জেন কেম্পেবেলে 2011 চনত অনুষ্ঠানটোৰ সৃষ্টিশীল পৰিচালক ৰেছজা কোটাৰ সৈতে মিলিত হৈ 5টা প্ৰজাতিৰ গড় বিলুপ্তিৰ পৰা সংৰক্ষণ বা সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা বৃদ্ধি কৰিছিল বাৰ্ষিক উদযাপনে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছিল বিশ্ব গড় দিৱস প্ৰথমবাৰৰ বাবে 2011 চনত পালন কৰা হৈছিল আৰু তেতিয়াৰে পৰা প্ৰতি বছৰে ইয়াক বিশ্বজুৰি পালন কৰি অহা হৈছে চোৰাং চিকাৰ জলবায়ু পৰিৱৰ্তন আৰু তেওঁলোকৰ প্ৰাকৃতিক পৰিৱেশত হোৱা বিভ্ৰান্তিৰ ফলত গড় বিলুপ্ত হোৱাৰ আশংকা আছে এই দিৱসৰ বাৰ্ষিক স্মৰণীয় অনুষ্ঠানটোৱে বিশ্বজুৰি গড়ৰ প্ৰজাতিৰ সুৰক্ষা আৰু যত্নৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা বিয়পোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে বৰ্তমান সময়ত 3টা প্ৰজাতিৰ গড় কোলা জাভান আৰু সুমাত্ৰান গুৰুতৰভাৱে বিপদাপন্ন বুলি কোৱা হয় অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক